দেউতাৰ হাঁহিৰে আইহঁতে উমলি ৰ'দে বৰষুণে ধেমালি। তিনিচুকীয়া জিলাৰ ৩১৫ নং মহাকালী গ্ৰান্টৰ এজন ছাত্ৰ, নাম প্ৰাঞ্জল পাঠক। পিতৃ স্বৰ্গীয় পুষ্প পাঠক আৰু মাতৃ অনিমা পাঠকৰ পুত্ৰই তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগৰ পৰা প্ৰথম শ্ৰেণীত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। নিচেই কম বয়সতে পিতৃৰ ছায়া হেৰুওৱা প্ৰাঞ্জল পাঠক আৰু তেওঁৰ ভগ্নী কংকনা পাঠকক মাতৃয়ে অশেষ কষ্টৰে দিন হাজিৰা কৰি পঢ়ুৱাইছিল। ইয়াৰ জৰিয়তে মাতৃয়ে যি সাহসিকতাৰ পৰিচয় দাঙি ধৰিছে, এয়া সমাজৰ বাবে এক আদৰ্শ হৈ ৰৈছে। নিজৰ অধ্যয়নৰ মাজতো কেতিয়াবা দিন হাজিৰা কৰিবলগীয়া হোৱা প্ৰাঞ্জলৰ হৃদয়তো আছিল সপোনবোৰক বাস্তৱৰ ৰূপ দিয়াৰ অফুৰন্ত হেঁপাহ, আৰু তাৰ বলতে হয়তো আজি নিজ সপোনৰ দিশত আৰু এখোজ আগুৱাই যাবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি গান গাই ভাল পোৱা ল'ৰাটোৰ কিছুমান কলাকৃতিয়ে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বোকাত পদুম ফুলাৰ অৰ্থ আচলতে এয়াই। সমাজৰ পিছপৰা এটি অঞ্চলৰ বাসিন্দা ছাত্ৰজনক সকলোৰে আগত পৰিচয় দিয়াত বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত ৰিংকু বৰা আৰু শ্ৰীযুত অৰূপ ডেকাৰ যি অৱদান, সেই অৱদানৰ বাবেই এই বাতৰি সম্প্ৰচাৰ কৰিবলৈ সক্ষম হৈছে। তাৰ বাবে সংবাদ মাধ্যম তথা ছাত্ৰজনৰ পৰিয়ালবৰ্গই তেওঁলোকলৈও অশেষ ধন্যবাদ জনাইছে। আৰু মই সেইটো কাৰণে ভয়ো নকৰোঁ। আচলতে ঘৰৰ পৰা ওলাই যোৱাৰ পৰা ঘৰৰ সোমাই লোৱা মানে ঘৰলৈকে আকৌ পুনৰ উভতি অহালৈকে নানাজনে নানা এটা কথা কৈছিল। সেইখিনি হয়তো কিছুমানে হয়তো প্ৰশংসা কৰিছিলে, কিছুমান আকৌ নিন্দাৰ চকুৰে চাইছিলে। নিশ্চয় বেয়া লাগে কেতিয়াবা, আৰু কিছুমান কথা একেবাৰে বুকুত একেবাৰে মানে ভুল হৈ সোমাই থাকে, যিবোৰ কেতিয়াও উলিয়াই দিব নোৱাৰি। হয়, তেনেকুৱা অভিজ্ঞতাও মোৰ আছে। আৰু বিশেষকৈ কি ক'ম আৰু আপোনালোকলৈ তোমাৰ জীৱনত তোমাৰ মায়েই আটাইতকৈ আচলতে ডাঙৰ। হয় হয়, নিশ্চয় মায়ে বহুত ডাঙৰ। যিহেতু মাৰ কাৰণে আজি ইমানখিনি হ'ল, হয়, মাক লৈ দুই এষাৰ কোৱা। মাক লৈ এটা লিখিছিলোঁ মই, মোৰ লিখনিৰ মাজেৰে প্ৰকাশ কৰিবলৈ যদি আপোনালোকে সুবিধা দিয়ে মই কৰিব বিচাৰোঁ। মাক লৈ দুই এষাৰ লিখিবলৈ চেষ্টা কৰিছিলোঁ। মা, তুমি অনন্যা, তোমাৰ এই মাতৃত্বৰ ধাৰ মই হয়তো এই জনমত বুজাব নোৱাৰোঁ। তোমাক ভাল পাওঁ কিমান সেইটো হয়তো বুজাব নোৱাৰোঁ। তথাপিও মই চেষ্টা কৰোঁ মা, তোমাৰ বাবে সকলো দুখ আঁতৰি আনিবলৈ। শিক্ষ তোমাৰ নয়নত সপোন মনত আছে মা, যেতিয়া সময় দেখুৱাইছিল ৰঙা চকু। কোৱা, একো নহয় কোৱা। মনত আছে মা, যেতিয়াই সময় দেখুৱাইছিল ৰঙা চকু, তেতিয়া তুমিয়েই দিছিলা তাৰ প্ৰত্যুত্তৰ। সমিধান নোহোৱা জীৱনৰ প্ৰশ্নৰ তুমিয়েই দিছিলা উত্তৰ। দিশহাৰা হৈ যেতিয়া ফুৰিব লৈছিলোঁ, তেতিয়া তুমিয়ে দেখুৱাইছিলা পথ নৱপ্ৰভাতৰ। দুখৰ ধুমুহাকো নেওচি দেখিছিলা তুমি গল্প জীৱনৰ। কেতিয়াবা ভাবোঁ মই হয়তো বহুত ভাগ্যৱান তোমাক মাতৃৰ ওপৰত পায়। সমস্ত জগত তোলপাৰ কৰিলেও তোমাৰ সমান নহয়। কেতিয়াবা ভাবি ৰওঁ, তোমাৰ কথা ভাবি মৌন হৈয়ে ৰওঁ। কেতিয়াবা আকৌ সুধাকণ্ঠৰ দৰেই কওঁ, সুধাকণ্ঠৰ দৰে। কেতিয়াবা ভাবি ৰওঁ, সেই ভাবি মৌন হৈয়ে ৰওঁ। আকৌ কেতিয়াবা সুধাকণ্ঠৰ গীতৰ দৰেই কওঁ, পুত্ৰ হয় মই কি মতে তোৰো আই তোৰ হয় মই তোৰ। সঁচাই এই ধাৰা হয়তো মই এইজনক বুজাব নোৱাৰোঁ। এনেকুৱা কি কথা আছে যিখিনি কথা ক'লে হয়তো বুজি পাব যে কিমান কষ্ট
ইমান হাত সংঘাতৰ মাজেৰে আমাৰ এই জীৱনবোৰ অতিবাহিত হৈছিল। হয়, সহায় কৰিছিলে, বহুতেই সহায় কৰিছিলে, কিন্তু সেই সহায় কৰিছিলে হয়, কিন্তু যিখিনি সময়ত মই সাহস বিচাৰিছিলোঁ সেই সাহস নোপোৱাকৈ হয়তো মোক মায়ে গৈছে। আৰু সঁচাই মাতৃৰ সমান কোনো হ'ব নোৱাৰে। মই ইমানকে কৈ মোৰ এই বক্তব্য মোৰ সামৰণি মাৰিছোঁ আৰু আপোনালোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে ইমান ভিতৰুৱা অঞ্চললৈ আপোনালোকে আহি আমাৰ বিশেষকৈ মোৰ এই পৰিচয় দাঙি দিয়াৰ বাবে মই আপোনালোকৰ আগত কৃতজ্ঞ হৈছোঁ আৰু আশা কৰিছোঁ আৰু অনাগত দিনবোৰতো যাতে সমাজৰ এজন সৎ ব্যক্তিৰূপে থিয় দিব পাৰোঁ। আৰু মই একেবাৰে ধনী হ'বলৈ নিবিচাৰোঁ। এই মাজেৰে ক'বলৈ বিচাৰিছোঁ, মই একেবাৰে ধনী হ'বলৈ নিবিচাৰোঁ। মানুহৰ মই হৃদয়ত থাকিবলৈ বিচাৰোঁ, মগজুত নহয়। কাৰণ মগজুত স্থান পোৱাটো আজিকালিৰ যুগত হয়তো সহজ, কিন্তু হৃদয়ত স্থান পোৱাটো প্ৰকৃতৰে বাবে প্ৰকৃততে বহুত কঠিন আচলতে। মই এই হৃদয়ত থাকিবলৈ বিচাৰোঁ, যাতে মোৰ এই জীৱনৰ সূৰ্য অস্ত গ'লেও মোৰ এই মহৎ কৰ্মই, মোৰ এই সৎ কৰ্মই যাতে সমাজত জোনাকৰ দৰে জিলিকি থাকে। ইমানকে কৈ মোৰ এই বক্তব্য সামৰণি মাৰিছোঁ। পোনপ্ৰথমে আপোনালোকৰ চেনেলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু ইমান এটা ভিতৰুৱা অঞ্চলত আহি আপোনালোকে নিউজ কৰিব আহিছে। আৰু বিশেষকৈ আমাৰ গাঁৱৰে মহাকালী গাঁৱৰ যুৱক প্ৰাঞ্জল পাঠক এইবাৰ স্নাতক পৰীক্ষাত অসমীয়া বিভাগত মেজৰ লৈ প্ৰথম স্থান পাবলৈ সক্ষম হৈছে। আমি খুব গাঁৱবাসী হিচাপে খুব গৌৰৱান্বিত। আৰু প্ৰাঞ্জল পাঠকৰ বহুত কষ্ট কৰি ইমানখিনি পাইছেহি, পঢ়া শুনাত বহুত কষ্ট ডাঙৰ দীঘল হৈছে। যিহেতু খুব সৰু হৈ থাকোঁতেই তাৰ দেউতাক ঢুকাইছিলে, আৰু দেউতাক ঢুকোৱাৰ পাছত মাকে দিন হাজিৰা কৰি যেনে তেনে ঘৰখনো চলাইছে, লগতে তাক পঢ়া শুনাও খৰচ পাতি দিছিল। তথাপিতো সি সেই খৰচ পাতি যিখিনি যেনেকৈ সুবিধা পাব লাগিছিল সেই সুবিধা পোৱা নাছিলে। তথাপিতো কিন্তু খুব এটা সুন্দৰ ৰিজাল্ট কৰিছে। তাৰ বাবে আমি পুনৰবাৰ মহাকালী গ্ৰান্টৰ হৈ প্ৰাঞ্জলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আৰু এটা কথা ক'ব বিচাৰিছোঁ, প্ৰাঞ্জলৰ ঘৰৰ পৰা যিটো ৰাস্তালৈকে ওলাই যোৱা যিটো পথ, একেবাৰে দুৰৱস্থা, ভাবিব নাই। আপোনালোকে এতিয়া আহোঁতে দেখিছে কি ৰাস্তাটো হৈ আছে অৱস্থা। এজাক বৰষুণ দিলেই খোজকাঢ়িব নোৱাৰে, চাইকেল এখন লৈ ওলাই যাব নোৱাৰে, তেনেকুৱা ধৰণৰ ৰাস্তা। তো সিমানখিনি কষ্টটো সি অহা যোৱা কৰি পেলাই ইমানখিনি পাইছেগৈ। তো সেয়েতো অসম চৰকাৰক পোনপ্ৰথমে আমি জনাব বিচাৰিছোঁ যে এই প্ৰাঞ্জল পাঠকক কিন্তু অসম চৰকাৰে অকণমান কিবা যি সহায় সহযোগ কৰিব পাৰে। লগতে আমাৰ তিনিচুকীয়াৰ বিধায়ক মাননীয় সঞ্জয় কিষাণ ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ যাতে প্ৰাঞ্জল পাঠকক অকণমান সহায় সহযোগ আগবঢ়াওক। আৰু যিসকল দল সংগঠন আছে সকলোৱে যদি কোনোবাই যে অকণমান সহায় সহযোগ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ চেনেলৰ জৰিয়তে প্ৰাঞ্জল পাঠকক অকণমান সহায় সহযোগ আগবঢ়াব বুলি আমি আশা কৰিছোঁ। তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম। Sa